এই মুহূর্তৰ ডাঙৰ খবৰ যোৰহাটৰ ফৰ্মদালি পথ অৰ্থাৎ ৰয়েল ৰোডত আজি নিশা প্ৰায় 8:40 সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এটা বাসগৃহৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত আৱাসিক এলেকাটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে অঞ্চলটোৰ গিয়াছউদ্দিন আহমেদ নামৰ ব্যক্তিজনৰ বাসগৃহত প্ৰথমে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ইয়াৰ পাছত অঞ্জলি দাস নামৰ মহিলাগৰাকীৰ বাসগৃহত জুইৰ লেলিহান শিখাই আগুৰি ধৰে। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰে। সম্প্ৰতি অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানলৈকে ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। এই মুহূৰ্তৰ ডাঙৰ খবৰ যোৰহাটৰ ফৰ্মদালি পথ অৰ্থাৎ ৰয়েল ৰোডত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। আজি নিশা প্ৰায় 8:40 সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এটা বাসগৃহত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ফলত আৱাসিক এলেকাটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে অঞ্চলটোৰ গিয়াছউদ্দিন আহমেদ নামৰ ব্যক্তিজনৰ বাসগৃহত প্ৰথমে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ইয়াৰ পাছত অঞ্জলি দাস নামৰ মহিলাগৰাকীৰ বাসগৃহত জুইৰ লেলিহান শিখাই আগুৰি ধৰে। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়া 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপিত কৰাৰ চেষ্টা চলায়। সম্প্ৰতি অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানলৈকে ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। এই মুহূৰ্তৰ ডাঙৰ খবৰ যোৰহাটৰ ফৰ্মদালি পথ অৰ্থাৎ ৰয়েল ৰোডত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। আমাক গোটেই ৰাইজে সহায় কৰিছে। ফায়াৰ ব্ৰিগেড অহা দেৰি হৈছে। চবকে কৈ আছো ফায়াৰ ব্ৰিগেড মাত, ফায়াৰ ব্ৰিগেড মাত, কোনো ফায়াৰ ব্ৰিগেড মতাই নাইকিয়া। তাৰপিছত লাষ্টত ফায়াৰ ব্ৰিগেড মাতিলে। না ফায়াৰ ব্ৰিগেডখন ইমানো দেৰি কৰা নাই বাৰু, ঠিকে আহিছে তেওঁলোক। না তেওঁলোক বৰ ঠিকে আহিছে, তেওঁলোকে ইমান দেৰি কৰা নাই। ফোন কৰিছো, ফোন কৰা অলপ পিছতে তেওঁলোক আহি পালে। তেওঁলোক আহি পোৱাৰ কাৰণে গোটেই লাইনটো বাচিলে। তেওঁলোক অকমান দেৰি কৰালে কিনাৰতে মন্দিৰ এভাগ আছে, গোটেই মানুহৰ ঘৰ আছে। তেওঁলোকৰ কাৰণে বাচি যায় বাৰু। অকমান তেওঁলোক ফোন কৰাৰ পিছত আহিছে, ঠিকে আহিছে। তেওঁলোক সময়মতে আহিছে বাৰু। তেওঁলোকৰ কাৰণে বাচিলে বাৰু। তেওঁলোক এতিয়া আহি নোপোৱা হলে, অকমান দেৰি হৈ যোৱা হলে এতিয়া বহুত মানুহ। দেউতা আৰু বৰবা বৰমা আছিলে, আমাৰ দুঘৰে ঘৰ জ্বলিছে। দেউতা আছিলে, মানে পতককে ওলাই গল নেকি, নে আজি সোমাই আছে, মই গম পোৱা নাই। নাই পোৱা। বস্তু বাহিনী চব জ্বলি গল, চব জ্বলি গল। মই ভাড়া লৈ থাকো। দেউতা আছিলে, ৰাস্তাৰ ওপৰতে আছিলেগে। বস্তু বাহিনী উলিয়াব পাৰি কিবা নাই, একো ওলাবলৈ পৰা নাই। কিমান মানুহ ইমান মানুহ নাই, 100 ঘৰ নহব বাৰু। নাই, 2 ঘৰ নে 3 ঘৰ গৈছেগে। 70-75 মান।
আপনার বহুত বলতেন নাই না আপনার নন স্টপ আপনার 50 ঘর মান বলতেন সব লগালগি আপনার সব লগালগি আপনার নাই নাই তো এফালে পাইতে আপনার ধরিব গলে বহুতে আছে 100 ওপর আছে আপনার মানে একিনটা কন্ট্রোল হল কানে বাছিলে হয় গোটে রাইজখিনি আহিলে কেনে ধৰক তাই লাগে ইয়াৰ ঘৰত ধৰক ৰয়লুট বাকি ৰাইজ আৰু আপোনাৰ গছপুৰা গাঁৱৰ ৰাইজকো আহি পেলাই সব ৰাইজে মিলি পেলাই ইয়াত সব বহুত জ্বলিলে তথাপি আপোনাৰ 30 বিছনা ঘৰ বহুত বস্তু জ্বলিলে সামগ্ৰী বহুত আছিলে ধৰক আপনার টাকা পয়সা কথা এটা গম পোৱা নাই ধৰক ফ্ৰিজ জ্বলিলে আপনার টিভি জ্বলিলে বিছনা চিছনাও জ্বলিলে ধৰক ঘৰ সৰু সুৰা ডাঙৰ যি বস্তু আছিলে বহুত জ্বলিলে মানুহৰ এতিয়ালৈকে বৰ্তমান আমি জনামতেতো একো হোৱা নাই পিছত যদি কোনোবাই ঘাইল আছে সেইটো পিছত জনা হ'ব চিলিণ্ডাৰ এটা বাছ হ'ল আপোনাৰ ঘৰ এতিয়া নাই নাই আপোনাৰ 4-5টা মান জ্বলিলে বেছি হ'লেও কম নহয় গাড়ি না যায় এফালে পাইপ উঠাই দে পাইপ নাইকিয়া হৈ গ'ল কেলা জলি Bureau Report, Maya News.